144 নং কণামুৰি গাঁও পঞ্চায়তৰ আহি পেলাই আজি আমি 10জনে শপত গ্ৰহণ কৰিলোঁ। শপত গ্ৰহণ কৰাৰ পিছত আমাৰ সতীৰ্থসকলে ৱাৰ্ড সদস্যসকলে মোক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। মোৰ নাম মহম্মদ সিৰাজুল হক। কিমানগৰাকী ৱাৰ্ড সদস্য সমৰ্থন দিছে? আমাৰ কেতিয়া 6জনে সমৰ্থন দিছে। কোনটো দলৰ পৰা বা কিবা দলৰ সমৰ্থনত আছিল? ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত আছিল। আগন্তুক 5 বছৰৰ কাৰণে যিহেতু আপোনাক নিৰ্বাচন কৰা হ'ব, ৰাইজৰ সৈতে কি কাম কৰিব? ৰাইজৰ হৈ কাম কৰিব লাগিব। যিখিনি অভাৱ অভিযোগ আছে, ৰাইজৰ ৰাস্তা ঘাট যিবিলাক বেয়া আছে সেইবিলাক আমি কৰিম। ৰাইজৰ হৈ কাম কৰিম সেইটো মোৰ এটা আশা। কাম কৰি যাম। আপোনাৰ প্ৰতিদ্বন্দ্বিতা আছিলে নেকি? প্ৰতিদ্বন্দ্বিতা বুলি নহয়, আমি একেটা দলৰে আছিলোঁ। বন্ধুত্বমূলক আমি তাত হেৰি কৰিলোঁ। প্ৰতিদ্বন্দ্বিতা বুলি ক'লে ভুল হ'ব, আমি একেলগতে আছোঁ। আমি এওঁ মোৰ ভতিজাই হয়, গতিকে আমি তাত এটা হেৰি কৰিলোঁ। আমি নিৰ্বাচিত হৈছোঁ, সিও মোৰ লগতে আছে। এগেনিষ্ট বুলি নহয়, এগেনিষ্ট কৰা নাই, মোৰ লগতে আছিলে। বন্ধুত্বমূলক কৰিলোঁ, কৰা জিকিলোঁ, মানে ভতিজা মোৰ লগতে আছে এতিয়া। মোৰ নাম আব্দুল ছাদিক, বৰঘাট গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ। কিমানগৰাকী ৱাৰ্ড সদস্য আজি সমৰ্থন দিলে? 8জন। কেনেধৰণৰ হ'ব বা কেনেধৰণে কাম কাজ কৰিব আগন্তুক দিনত নিৰ্বাচিত কৰিব? কাম কাজ ধৰক নিষ্ঠা আৰু সত্যতাৰে মানে কাম কৰিবলৈ আশা আছে, যাতে ৰাইজৰ লগত এই 5টা বছৰ মানে আপোচত ধুনীয়াকৈ নিজৰ পৰিয়ালৰ নিচিনা যাতে আমি মিলি সকলোৱে একেলগে থাকি পেলাই কাম চাম কৰিব পাৰোঁ। তাত যাতে কোনো বাধা বিঘিনি নঘটে, সেইটো কাৰণে মোৰ চেষ্টা কৰিম। আপুনি কোনটো দলৰ সমৰ্থনত আছিলে? মই বিজেপি দলৰ। প্ৰথমবাৰ মই সভাপতি হিচাপে এইবাৰ প্ৰথম নিৰ্বাচিত হৈছোঁ। মই বিজেপি কৰোঁ বহুত আগৰ পৰা। আপোনাৰ চৰকাৰী আঁচনিবিলাকত বিশেষকৈ দুৰ্নীতি হয় আৰু যিবিলাক হিতাধিকাৰী আছে এইবিলাকৰ সঠিক মানুহে নাপায়। এইবিলাক দুৰ্নীতিৰ বিৰুদ্ধে আপোনাৰ পদক্ষেপ কি হ'ব? সেইটো মই তদন্ত কৰিম, যাতে আগে পিছে কি হৈছে নহয় সেইটো চাম, আৰু মোৰ ফালৰ পৰা যাতে কোনোদিন দুৰ্নীতি বস্তুটো নাহে। কোনো যাতে ৰাইজে হওক বা ৱাৰ্ড সদস্যসকল হওক, অতিথিসকল হওক, ক'ব যাতে মোক নোৱাৰে আপুনি এইটো বেয়া কৰিলে বা সেইটো বেয়া কৰিলে, এই কামটো নকৰিলে, এনেকুৱা কাম যাতে নহয়, সেইটো কাৰণে মই সতৰ্ক থাকিম। সভাপতি হিচাপে আজি যিটো আপুনি শপত গ্ৰহণ লৈছে, ৰাইজৰ উদ্দেশ্যে কি ক'ব? ৰাইজৰ উদ্দেশ্য, ৰাইজৰ এইটো মনোকামনা, ৰাইজে যাতে মোৰ পৰা ভাল এটা সঁহাৰি পায়, ৰাইজৰ যাতে মোৰ পৰা কোনো দুখ কষ্ট বেদনা ভুগিব নালাগে, সেইটো কাৰণে মই চেষ্টা কৰিম। আমাৰ 6 নম্বৰ ৱাৰ্ডৰ সদস্যা শ্বহীদা বেগম। মই মেট্ৰিক পাছ।